हेलो गाइस আকৌ এখন নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো তো ওয়েলকাম টু মাই ইউটিউব চ্যানেল কুকিং 4K তো গাইস আজি আমি মানে আমাৰ ঘৰৰে খেতি মানে ধানৰ ডাঙৰি আনিবলৈ গৈ আছো তো গাইস চাও পাৰে এইখন আমাৰ ঘৰৰ সন্মুখৰ পথাৰখন আৰু এই ৰাস্তাটো মানে এই আলিডাল পাৰ হৈ কিনে তাৰ পিছত আমাৰ ডাঙৰি মানে আমাৰ খেতি পথাৰখন পাই যামহি মা তাতে ধান কাটি আছে আৰু মই গৈ আছো গাইস ডাঙৰি আনিবৰ কাৰণে তো চাও পাৰে গাইস আৰু ভিডিওটো লাষ্টলৈকে চাই থাকক গাইস আমাৰ গাঁৱলীয়া লাইফবোৰ কেনেকুৱা হয় তো এয়া গাইস এইখনে আমাৰ খেতি পথাৰখন চাও পাৰে আৰু এইবোৰ আমাৰ ধান কাটি থৈছে মায়ে আৰু ভন্টিয়ে ঘৰৰ আৰু এইজনী আমাৰ ঘৰৰ ওচৰৰ বৌজনী আহিছে আজি ধান কাটিবলৈ আৰু এইটো আমাৰ ধানি পথাৰখন আৰু এই পিনে ডাঙৰি কেইটা আছে তাকে উঠাই দিবলৈ আহিলো এতিয়া আমি মা আৰু মই কি কৰিম মানে ট্ৰেক্টৰত উঠাই দিম এইখন ট্ৰেক্টৰখন আহিছে আমাৰ ওচৰৰে খুৰা এজন এইবোৰ ডাঙৰিবোৰ তাকে উঠাই দিবলৈ আহিলো মা আৰু ময়ে বজাই দিব লাগিব আৰু ঘৰত কোনো নাই দেউতাটো কামলৈ গৈছে মানে আৰু সেইকাৰণে মা আৰু ময়ে কৰিব লাগিব আৰু লগৰ কেইজনো নিজৰ নিজৰ কামত গৈছে সেইকাৰণে তো চাই থাকক গাইস আমাৰ গাঁৱলীয়া লাইফটো কেনেকুৱা আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এয়াই আৰু তো চাই থাকক গাইস চাব পাৰে বাগানৰ পৰা মানুহ আহিছে ধানত দিব আৰু মই এনেকৈ লৈ যাই আছোঁ দেয়াৰ গাইস আমাৰ ধান বজাই দিয়া হৈ গ'ল চাব পাৰে আৰু এইখন ট্ৰেক্টৰখন ধানবোৰ লৈ গৈ আছে আৰু যেহেতু আজি ৰাইডত চাইডত যোৱা নাই সেহেতুকে আজিৰ ব্লগটো অসমীয়াতে বনাইছোঁ হয় দিয়কচোন তো চাব পাৰে এইখন ট্ৰেক্টৰখনেদি ধানবোৰ লৈ গৈ আছে বন্ধা নাই এতিয়া বান্ধিম আৰু দুজন খুৰা আহিছে ধানটো মানে ডাঙৰিবোৰ ট্ৰেক্টৰত উঠাই দি এতিয়া সিহঁতে মানে আমাৰ এই মজাকেইটা বান্ধিব আকৌ আৰু কালি আকৌ মানে উহাব লাগিব তো এয়াই আৰু আজি ধানকেইটা এতিয়া ঘৰত নি মানে ভালকৈ থ'ব লাগিব তাৰপিছত আৰু এদিন গোটেইখিনি নিয়া হ'লে তাৰপিছত কি কৰিব লাগিব মানে ধানটো মাৰাব লাগিব আৰু তো এয়াই আৰু তো চাব পাৰে গাইস ট্ৰেক্টৰখন কোনফালেদি লৈ গৈ আছে মই নিজে পাত্তা পোৱা নাই মানে কোনফালেদি এইখন লৈ যাব তো মানে কোনফালেদি বা ঘূৰাই আছে মই মানে ডোণ্ট আণ্ডাৰষ্টেণ্ড তো আজিৰ ব্লগটো এইখিনিয়ে মাত্ৰ তো মানে গাঁৱৰ এইবোৰ এনেকুৱাই আৰু লাইফবোৰ গাঁৱত থাকিলে কেনেকৈ কি কৰিব লাগে এনেকুৱাই মানে ধান কাটাৰ সময়ত খেতি বাতি কৰাৰ সময়ত এইখিনিয়ে আৰু মানে কি কৰিব লাগে ধান উঠাব লাগে বান্ধিব লাগে আমাৰ গাঁৱৰ ল'ৰাবোৰৰ এনেকুৱাই যিহেতুকে আমি দুখীয়া ঘৰৰ ল'ৰা মানে মহাজনৰতো ল'ৰা নহয় না যে বহি খাম এয়াই আৰু মানে খেতিয়কৰ ল'ৰা সেইকাৰণে এনেকাই কৰিব লাগে আৰু হৈ দিয়কচোন তো আজিৰ কাৰণে ব্লগটো ইমানতে শেষ কৰিছোঁ তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মানে ব্যক্তিয়ে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো এয়াই আৰু ধন্যবাদ তো নেক্সট ব্লগত লগ পোৱাৰ কাৰণে আশা থাকিল সকলোকে বাই বাই গাইছ